ধন্যবাদ জনাইছোঁ আৰু প্ৰশাসনক ধন্যবাদ জনাওঁ। আমি যিটো এণ্টি দিছিলোঁ থানাত পাটনা JRP থানাত সেইটো উদ্ধাৰ কৰিছোঁ। আমি এতিয়া খুচি হ'লোঁ। ধন্যবাদ জনাইছোঁ সকলক। কিমান দিনৰ পিছত আপোনাৰ ভাইটিক লগ পালে? 8 দিন পিছত। 8 দিন পিছত মানে কেনেকৈ আপোনালোকে গম পালে কি কথা হ'ল? নাই, ভাইটো ফোন কৰিছিলে মোক মোৰ নম্বৰত, এই মোগলচৰাইৰ পৰা। মোগলচৰাই তো কৈছিলে মোক যে দাদা মোক 2000 টকা পঠা, মই কেইদিনৰ পৰা খোৱা নাই একো। তেতিয়া মই 500 টকা পঠাইছোঁ তাক অনলাইন জৰিয়তে। তো মোক কৈছে তই তাত থাকিবি, মই আহি আছোঁ। মই এইফালে গ'লোঁ, ভাই ঘৰত আহিলে। কোনে বোকাজানত তেওঁক থ'লেহি নে আপুনি আনিলেগৈ? নাই, ই কামাখ্যালৈকে অকলে আহিছে। তাৰপিছত আমাৰ চিনাকি মানুহ এটা বিহাৰৰ পৰা আহি আছিলে, ই দেখা পাই সুধিলে তাক তুমি খোকন নেকি? বোলে হা মই খোকন। তো এনেকৈ ঘটনা হ'ল, তো লৈ আহিছে মানুহজনে, দোকানলৈ আনিছে। 9 তাৰিখ। কোন ট্ৰেইনত গৈছিলে? STT নে LTT নাম আছিলে এইটোত। আপোনাৰ ক্ষেত্ৰত কি হৈছিল অলপ জনাব নেকি? আমাৰ ক্ষেত্ৰত আমিতো ইয়াৰ পৰা ভালে গৈছোঁ। তাত যোৱাৰ পিছত গা ধুলোঁ, গা ধোৱাৰ পিছত উঠি অহাৰ পিছত মাথা ঘূৰি পৰি গ'লোঁ মই। কিবা খুৱাইছিলে নেকি কোনোবাই? এইটো ক'ব নোৱাৰোঁ মই। একো ক'ব নোৱাৰে। কিমান দিনৰ পিছত আপুনি বেলেগ ঠাইত ওলালে? 4-5 দিন। কোন জেগাত হেৰি হ'ল? পাটনা। পাটনাতে পাইছে আপোনাক? মানে আপোনাক তাৰপিছত ইয়াৰ ৰিকভাৰ কৰিবলৈ ইয়ালৈ বোকাজানলৈ কোনে আনিলে? আমাৰ এইফালে নদীৰ পৰা এইটো মানুহ কামাখ্যাৰ পৰা আনিছে মোক। আপোনাৰ লগত কেইজন ব্যক্তি গৈছিলে বোকাজানত? 22 জন মস্তি। 5জন? 22 জন। চব কুম্ভ মেলালৈকে গৈছিলে? চব কুম্ভ মেলালৈকে গৈছিলে। মাৰতো মাৰিছে, কিন্তু মই ক'ব নোৱাৰোঁ কোনে কোনে মাৰিছে। ক'ত মাৰিছে আপোনাক? মোৰ গাঁৱত। আপুনি পাছত মানে ঘাওখিনি প্ৰত্যক্ষ ঘাওখিনি চাই ক'লোঁ, ভাবিছোঁ যে মাৰিছে মোক। আপুনি ঘৰৰ মানুহৰ লগত কেনেকৈ কণ্টেক্ট কৰিলে? ফোন নম্বৰৰ পৰা। দাদাৰ ফোন নম্বৰটো মনত আছিলে? পিছত মনত আহিছে, আগত মানে মনত নাছিলে মোৰ। আপোনাৰ হাতত টকা আছিলে নেকি? টকা আছিলে। কিমান আছিলে? 19,000 মান আছিলে। টকাখিনি আছে নাই এতিয়া? নাই। আপোনাৰ লগত নিয়া বস্তু কি পালে আপুনি? একো পোৱা নাই। একোৱে পোৱা নাই? একো পোৱা নাই। মানে টকা, মোবাইল চব লৈ গ'ল। কোনে লৈছে কি কথা আপোনাৰ একো গম নাপাওঁ। ঠিক আছে।